পলাশবাৰী বিধানসভা সমষ্টি হ'ব নেকি মহিলাৰ বাবে সংৰক্ষিত? কামৰূপ জিলাৰ যিকোনো এটা বিধানসভা সমষ্টি মহিলাৰ বাবে সংৰক্ষণৰ দিশে আগবাঢ়িছে। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে পলাশবাৰীয়ে সংৰক্ষিত হ'ব মহিলাৰ বাবে। ইতিমধ্যে কেইবাগৰাকীও শাসকীয় দলৰ মহিলাই পলাশবাৰীত প্ৰাৰ্থিত্ব কেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰিছে। হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াইও পলাশবাৰীৰ অলিয়ে গলিয়ে ঘূৰি ফুৰিছে। ইতিমধ্যে সুমন হৰিপ্ৰিয়াৰ মাতৃ প্ৰাক্তন সাংসদ বিজয় চক্ৰৱৰ্তীয়ে কাই কামাণ্ডৰ কেইবাগৰাকীও নেতাৰ সৈতে আলোচনাত মিলিত হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী অমৃত শ্বাহ সৰ্বানন্দ সোণোৱাললৈকে সকলোৰে সৈতে সুকীয়াকৈ আলোচনাত মিলিত হৈ জীয়ৰীৰ বাবে এইবাৰো পলাশবাৰীৰ পৰা প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত কৰা বুলি খবৰ ওলাইছে। মাতৃৰ আশীৰ্বাদ পুষ্ট হৈ পুনৰবাৰ বিধায়ক হোৱাৰ মন মেলি পলাশবাৰীৰ অলিয়ে গলিয়ে ঘূৰি সুমন হৰিপ্ৰিয়াই চিনাকি হ'বলৈ আৰম্ভ কৰিছে। প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ আশাত চেঁচা পানী ঢালি সুমন হৰিপ্ৰিয়াই হ'ব নেকি গেৰুৱা দলৰ পলাশবাৰীৰ পৰা প্ৰাৰ্থী? সম্মানীয় কাৰ্যক্ৰম লাগে ভাৰত মাতা কি সুমন হৰিপ্ৰিয়া বাইদেউ, সুমন হৰিপ্ৰিয়া বাইদেউ, সুমন হৰিপ্ৰিয়া বাইদেউ, হাজো মণ্ডল, হাজো মণ্ডল, ভাৰতীয় জনতা পাৰ্টি। নিউজ ডেস্ক ৰিপোৰ্ট অমৃত নিউজ 24/7।